हेलो गाइस वेलकाम टू माय यूट्यूब चैनल। आशा करूँ আপোনালোকে সবে ভালে আছে। আজি বহুত গৰম দিছে, মুখৰ অৱস্থা দেখি গমেই পাইছে, পুৰা ঘামি গৈছোঁ। তো বেয়া নাপাব, মানে মুখখন পুৰা ঘামতে মানে বুজি পাইছে আপুনি কেমেৰা চাই পিনে কি অৱস্থা হৈ আছে গৰমত। একচুৱেলি মই দোকানতে আছোঁ, মোৰ সৰু মৰু দোকান হয় এইটো এটা, তো দোকানতে আছোঁ। তো আজি মানে এইটো এটা ব্লগ হয় মোৰ, মানে আজি আমি মোৰ লগৰ 4-5জন লগত এটা পাহাৰ এৰিয়াত ফুৰিব যাম আৰু ৱাটাৰ পাৰ্ক এটা আছে সৰু মৰু, এনজয় কৰিম আৰু লগৰ কেইজন লগত। সেইটোৱে আৰু আপোনালোকে ভিডিঅ'খন চাই থাকিব। ভিডিঅ'খন চাই পিনে ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব, আপোনালোকে কেনেকুৱা লাগিছে আপোনাৰ ফিলিংছটো মোৰ লগত শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ লগত ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব, তথা সিহঁতেও মানে জানি পাওক আৰু এৰিয়াটো এনেকুৱা এটা ধুনীয়া এৰিয়া আছে। আৰু আপোনালোকে আহিব চাই যদি কমেণ্ট কৰি জনাব, মই এড্ৰেছটো প্ৰপাৰ এড্ৰেছটো আপোনালোকক কমেণ্টত মই জনাই দিম। আৰু এইটো বহুত ধুনীয়া এৰিয়া। মই মোৰ দোকানতে আছোঁ বৰ্তমান। আজি গৰম বহুত দিছে, কিন্তু ৰ'দত একে ওলাব নোৱাৰা নিচিনা হৈ আছোঁ। গৰম মানে অতিৰিক্ত গৰম হৈ আছে। মোৰ দোকানতে আছোঁ, সেয়া মোৰ সৰু মৰু দোকান আৰু এইটো এটা ইমান ডাঙৰো নহয়, সৰু মৰু দোকান আৰু এইটো এটা মোৰ মা কালী ষ্ট'ৰ, মজুমদাৰ ষ্ট'ৰ আছিলে আগৰ বাৰু, এইটো বিজনেছৰ আছিলে। অৰিজিনেলি মোৰ দোকানৰ নামটো হৈছে মা কালী ষ্ট'ৰ। সেয়া ঠিকে আছে, বেছি দেৰি নকৰি পিনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' বন্ধুসকল, আমি ওলাই আহিলোঁ, জাষ্ট ৰাস্তাতে আছোঁ আৰু আমাৰ লাহিং টাউনতে আছোঁ বৰ্তমান। ডকমকা এতিয়াও এৰিয়া পোৱা নাই, লাহিং হৰকাটি দলং আহি পালোঁ আৰু মাজৰ ভিডিঅ'খিনি মই বনাব নোৱাৰিলোঁ, সেইটো কাৰণে চৰি। একচুৱেলি মই বিজি হৈ গ'লোঁ, অলপ বজাৰ চজাৰ কৰিম, সেয়াৰ যোৱাৰ কাৰণে মাংস চাংস ল'লোঁ অলপ। ৰুটিটো অৰ্ডাৰ দি পিনে বনাই আনিলোঁ ডাইৰেক্ট আমি। সেয়াত বনাব অলপ টান হ'ব, সেইকাৰণে আমি মাংসটো খালি লৈ লৈছোঁ, সেয়াতে মাংসটো বনাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰিব। আপোনালোকে স্ক্ৰিপ্ট কৰিলে, পাহাৰ এৰিয়া স্ক্ৰিপ্ট কৰিলে মানে বহুত কিছু মিছ কৰি যাব আপোনালোকে। তো বিন্দাছ চাই থাকক, আৰামছে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। বৰ্তমান আমি পাহাৰ এৰিয়াত সোমাই পালোহি। সেয়া চাওক আপুনি, পাহাৰখিনি চাওক না আপোনালোকে, ইমান ধুনীয়া এৰিয়া। আৰু ইয়াত ইমান ৰ'দ আছে, কিন্তু আমাৰ গৰম বস্তুটো ফিল হোৱা নাই। আমি আমাৰ লাহিঙত মই থাকোঁতে যেনেকুৱা দোকানত গৰম এটা ভাৱ হৈ আছিলে, বহুত অতিৰিক্ত গৰম হৈ আছিলে, সেইটো গৰমটো মানে ইয়াত অনুভৱ কৰিব পৰা নাই। পাহাৰ এৰিয়াত মানে একচুৱেলি বহুত বতাহ আহি আছে, বহুত ভাল লাগি আছে। বিন্দাছ গৈ আছোঁ আমি এতিয়া, আৰু একচুৱেলি বহুত ভাল লাগি আছে। এইটো আপোনাৰ এটা সৰু মৰু পাৰ্ক বনাইছে, কোনটো ডকমকা থংনংবে কলেজৰ পাৰ্ক চাগে, মই শুনা পাইছোঁ মোৰ লগৰ এজনৰ মুখৰ পৰা। লেফ্ট ছাইডত এইটো চাই লওক। পাহাৰ মাজৰ মজাই বেলেগ। এইবিলাক আমি চাব নাপাওঁ, কেতিয়াবা এইবিলাক পাহাৰ ইয়াত আহিলেহে আমি চাব পাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু কেনেকুৱা লাগি আছে। বহুত দেৰি আছে বাৰু, বাইক লগত এতিয়া গৈ আছোঁ আমি, এতিয়া আমাৰ কমচে কম 40 মিনিটমান লাগিব। তাৰপিছত সেয়াত গৈ পালে বাইকখন ৰাখি পিনে আৰু কমচে কম 1.5 পৰা 2 কিলোমিটাৰ নহয় চাগে, আপোনাৰ 1 পৰা 1.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব। খোজকাঢ়ি মানে পাহাৰৰ আৰু ওপৰত যাব লাগিব, আমি জংঘলে যাম আৰু। ঠিক আছে, এইটো চাই লওক, আপোনাৰ গেটখন আহি পালোহি। সেয়া আমাৰ গেটখন, কেছ আছে আমাৰ কাছে, লৈ লওক। সেয়া নদী এটা, পানীখন বহুত ঠাণ্ডা নিচিনা লাগি আছে চাবৰ কাৰণে। সেইটো আপোনাৰ টিকেট কাউণ্টাৰ হয়, ইয়াৰ পৰা পাৰ বাইকত 20 ৰুপিজ। 3টা বাইক লৈ আহিলোঁ আমি, 60 ৰুপিজ দিছোঁ। তো টিকেট কাটা হ'ল আমাৰ, মোৰ লগৰ এজনে কাটিলে। এয়া মোৰ লগৰ হিমালয়ান এটা আনিছে, প্লেটিনা এটা আহিছে, আৰু ইফালে হিৰ' স্প্লেণ্ডাৰ এটা লৈ আহিছোঁ আমি তিনিজনে। 3টা বাইক, একচুৱেলি 3জন নহয় 5জন আহিছোঁ, এজন ছিংগল আহিছে। সেই হিমালয়ানখন সেয়াত ফাঁচি গ'ল, মানে ৱাটাৰ ক্ৰচিংটো সেয়াত মানে অলপ
দৰ মাজতে গৈ পাইছে, মাজতে এবাৰ চাইডে চাইডে যাব লাগিছিলে, সেই মাজত গৈ পালে অলপ ফচি গৈছে। এতিয়া চাই উঠাই আছে লাহে লাহে। মোক মানে চাইডেৰে যাব কৈ আছিলে আৰু না, মানে সিহঁতে এজন মাজত গৈ পিনে ফচি গৈছিলে। ৱাটাৰ ক্ৰচিং আৰু টোটেল 3টা না 4টা পাই জানো, 3টা না 4টা হয় ৱাটাৰ ক্ৰচিং টোটেল। মই যেতিয়া বাইকটো লৈ পানীত নামিছোঁ ইমান ভাল লাগিছে, পানীখন বহুত ঠাণ্ডা হৈ আছিলে পানীটো। তো আমি এতিয়াও পাহাৰে জংঘলে মাজে মাজে বাইকখন লৈ গৈ আছোঁ। এতিয়া গৈ পোৱা নাই চাগে, আৰু অলপ টাইম পিছত গৈ পাম। আৰু এতিয়া চাওক, জংঘলখনৰ ভিতৰৰ মাজে মাজে গৈ আছোঁ আমি, আৰু বঢ়িয়া বঢ়িয়া চিনাৰী চাব পাৰিব আপোনালোকে। চাই থাকক ভিডিঅ'খন, আপুনি স্ক্ৰেপ নকৰিব প্লিজ, খালি স্ক্ৰেপ নকৰিব। স্ক্ৰেপ কৰিলে বহুতখিনি বস্তু আপোনালোকে মিছ কৰি যাব। আপোনাৰ ভিডিঅ'খন চাই থাকক, একে বহুত ধুনীয়া ধুনীয়া একে আপুনি চিনাৰী চাব পাৰিব। বৰ্তমান আমি চাৰিওফালে আমাৰ পাহাৰ হয়, আমি পাহাৰৰ মাজত আছোঁ, জংঘলৰ ভিতৰেৰে গৈ আছোঁ আমি বাইক লৈ পিনে। ভয় বাৰু লাগিছে অলপ অলপ মনত, তথাপিও মানে এটা ফূৰ্তি হৈ আছে মনখন। মানে এটা নতুন এৰিয়া গৈ পিনে চাব পাম। আৰু এটা ৱাটাৰ ক্ৰচিং আহি পালে, সেয়া আৰু এখন ৱাটাৰ ক্ৰচিং আহি পালে। পানীটো বহুত ঠাণ্ডা, কিন্তু পাহাৰৰ পানী একে আহি আছে, বহুত ঠাণ্ডা হৈ আছে পানীখন। পাহাৰকেইটা চাই পিনে মনৰ ইমান শান্তি লাগি আছে, ইমান ধুনীয়া এটা জেগা। আৰু আপোনালোকে আহিব চাই যদি কমেণ্ট কৰি দিব মোক, মই কমেণ্টত আপোনালোকক মই প্ৰপাৰ এড্ৰেছটো দি দিম বাৰু। আৰু আপোনালোকে চাওকচোন, একে জংঘল মাজে মাজে গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'খন। মোৰ লগৰ এজন মোৰ পিছফালে আছে, আৰু এজন বাইকখন হিমালয়ানখন আগত ওলাই গ'ল। এডভেঞ্চাৰ বাইকৰ কথাই আলাদা ন, আমি আছোঁ আৰু 125cc বাইক লৈ পিনে। হিমালয়ান এডভেঞ্চাৰ বাইকৰ কথাই আলাদা হয়। সিহঁতে বহুত স্পীড গৈ পালেই চাগে, ৰখি আছে আমাৰ কাৰণে, সেইটো কথা নহয়, ৰখি থাকিব। গৈ আছোঁ এতিয়াও আমি লাহে 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 গৈ 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 জংঘল মাজেৰে এইয়া আমি আহি পালোঁ। সেইটো আমি য'ত বাইকখন ৰাখিলোঁ, এইটো বাইকটো ইয়াত ৰাখি পিনে এতিয়া বৰ্তমান আমি 1 পৰা 1.5 কিলোমিটাৰ খোজকাঢ়ি যাম। সেয়া লগৰ 2জন বহি আছে ইয়াত, মানে অলপ আমি ৰেষ্ট কৰি লৈছোঁ। বহুত দূৰ বাইক চলাই আহিছিলোঁ, জাৰ্ণি কৰিছোঁ, মানে সেইকাৰণে অলপ 5-10 মিনিট ৰেষ্ট কৰিলোঁ। তাৰপিছত ইয়াৰ পৰা কমচে কম 1 পৰা 1.5 কিলোমিটাৰ খোজকাঢ়ি যাম। এনে আপোনাৰ প্লেইন ৰাস্তাৰে খোজকাঢ়া আৰু পাহাৰ ওপৰত খোজকাঢ়ি উঠা বহুত ডিফাৰেঞ্চ হয়, মানে উশাহখন ফুলি যায়, বহুত কষ্ট হয় খোজকাঢ়ি পিনে যাবৰ কাৰণে। পাহাৰখন চাব, এইটো পূৰা পাহাৰটো আমি পাৰ কৰি সেইটো পাৰত যাম। এইটো পাহাৰটো দেখি পাইছেনে আপোনালোকে মোবাইলত? মই ৰিটাৰ্ণ এইটো চাওক, এতিয়া আমি পানীৰে এইটো গৈ আছোঁ। এনেকুৱাই মানে নদী পাম, আপুনি নদী পাৰ হ'ম, জংঘল পাম, জংঘল মাজে মাজে যাম, এনেকুৱাই আৰু পূৰা মানে পাহাৰ উঠিম, মানে বহুত চাই থাকক ভিডিঅ'খন, পূৰা পাহাৰ। উফ, ৰ'বা ৰ'বা, পানী নামাৰিবা দাদা। শান্তি, পানীটো ভৰিত লগাৰ পিছত এনেকুৱা ঠাণ্ডা পানী, মানে পূৰা শান্তি। গৰমৰ অনুভৱখন হোৱাই নাই ইয়াত, গৰমটো মানে কি বস্তু অনুভৱেই কৰিব পৰা নাই।
মই ঘৰত থকা যেনেকুৱা গৰম এটা অনুভৱ হৈছিলে মোৰ, ইয়াত মানে গৰম কি বস্তু এইটোৱে অনুভৱ হোৱা নাই। এইটো পাহাৰৰ বতাহ, এইটো নদীৰ বতাহ, মানে দেহাখন পূৰা শান্তি হৈ গ'ল মোৰ। এতিয়া আমি চাই লওক লগৰ কেইজন আগৰ ফালে ওলাই গৈ আছে, এতিয়া জংঘলৰে এনেকৈ গৈ থাকিম আৰু 1 পৰা 1.5 কিলোমিটাৰ আপোনালোকক কৈছে মই 1 পৰা 1.5 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। অলপ কষ্ট কৰিব লাগিব, কিবা এটা ভাল বস্তু পাবৰ কাৰণে কষ্ট কৰিবই লাগিব। কষ্ট কৰিলে বোলে কৃষ্ণ পায়, মানুহৰ কথা আৰু কষ্ট কৰিলে কৃষ্ণ পায়, কষ্ট নকৰিলে ক'ত পাবা বাৰু। সেইকাৰণে কষ্ট কৰি কৰি যাবা, চব বস্তু পাব। সূৰ্য দেৱতা। এতিয়া বৰ্তমান আমি গৈ আছোঁ লাহে লাহে। আৰু ঠিক আছে, আপোনালোকে ভিডিঅ'খন এনজয় কৰক, চাই থাকক আৰু কমেণ্ট কৰি জনাব প্লিজ। ভিডিঅ'খন লাইক এটা কৰি দিব। বঢ়িয়া, চাই লওক নাজাৰাটো, চাই লওক আপোনালোকে কেনেকুৱা লাগি আছে। ধুনীয়া নজৰা এইটো। আরো উপরে উঠু চল এখানে কি করতেছ? চল ব্লগিং করতে আছে তো আর কেলা বুড়া সুড়া পাহাৰ কোচে কোচে গৈ আছো, ইমান ধুনীয়া। ৱাও, বহুত মজা জেগা, বহুত বঢ়িয়া, চাব পাৰে আপোনালোকে। আপোনালোকে কমেণ্ট কৰি জনাব জেগাটো কেনেকুৱা লাগিছে। পাহাৰ ওপৰত উঠি আছোঁ, কিন্তু এতিয়াও আমি চাই লওক পাহাৰ ওপৰত উঠি আছোঁ, পাহাৰ ওপৰত উঠি আছোঁ আমি। লগৰ এটা গ'ল বাৰু, মই এতিয়াও তলতে আছোঁ, পাহাৰ ওপৰতে উঠি আছোঁ আৰু লাহে লাহে। ओ भाई साहब, নিয়ম আছে দে, নিজে নিজে বনে, কেউ বানাইতে লাগে না। ওই যে গাছ, এই যে পাই গেছি খড়ি, পাই গেছি একদম ভর্তি খড়ি হয়ে যাবে, এটা ধরো। খৰি পাইছিলোঁ ৰাস্তাত, খৰিটো বুটলি উঠাই ল'লোঁ আৰু বনাবতো লাগিবই, বস্তু বাহিনীবোৰ আনিছোঁ যখন বনাব লাগিব। খৰি অনা নাছিলোঁ আমি, এতিয়া খৰিটো পালোঁ ৰাস্তাত বাৰু, মোৰ হাততো আছে, এইটো চাই ল'ব পাৰে। তো চাৰ্জ ফুলি যায় আৰু আপুনি কথা কৈ আছোঁ যে এইটোতে ধৰিব পাৰিছে, পাহাৰ এৰিয়া যে উঠিব হ'লে চাৰ্জটো ফুলি যায় আৰু। প্লেইন ৰাস্তা খোজকাঢ়াটো বেলেগ আৰু পাহাৰত খোজকাঢ়াটো বহুত বেলেগ। যোনে যোনে পাহাৰ গৈছে সিহঁতে গম পায় বাৰু। এইটো চাই লওক নাজাৰা, অ'হ নাজাৰা চাওক, নাজাৰা सुकून मिल गया आज। ओ भाई साहब, बहुत अंदर आ गए हम लोग, और अंदर जाना होगा। চাওক পুৰা ঘামি গ'লোঁ, খৰি চৰি লৈ পেলাই পাহাৰ উঠি উঠি পুৰা ঘামি গ'লোঁ, বডি পুৰা চাই লওক পুৰা পানী পানী হৈ গ'ল। কিন্তু ভাল লাগি আছে, মনখনত কিবা শান্তি পাই আছোঁ।
এনেকুৱা জেগা আহি পানে ধুনীয়া নাজাৰাটো বহুত ধুনীয়া লাগি আছে। মোবাইলত কেপচাৰ কৰিব পাৰিছে কি ক'ব নোৱাৰোঁ, বা চকুৰ লগত দেখি আছোঁ যে আমি ক'ব নালাগে, অচম। যোনফালে চাওঁ ইফালে অচম, পূৰা জংঘল মাজত আছোঁ বৰ্তমান। মই মুখখন চাব কেনেকুৱা ঘাম ওলাই আছে, তে আপোনালোকে এইটোৱে ধৰিব পাৰিব যে ইমান টাইম কিমান কষ্ট হৈছে আৰু উঠাত। পাহাৰ এৰিয়াতো উঠিব বহুত কষ্ট। চাই থাকক আপোনালোকে আগলৈকে ভিডিঅ'খন। তো বন্ধুসকল, ফাইনেলি আমি সেইটো জেগাত আহি পালোহি। সেয়া পাহাৰ জংঘলৰ মাজত, আৰু ইফালে তলফালে চাব পাৰে অলৰেডি বহুত মানুহ আহি আছে ইয়াত, গা ধুই আছে ইয়াতে তলতে, পূৰা এনজয় কৰি আছে। এইটো চাই লওক। ইয়াতে আমি পিছত মানে ইয়াত বৰ্তমান আমাৰ যি বস্তুবোৰ আনিছোঁ মাংস বনাই পিনে খামটো তলতে খাম। ইয়াত তলত বহি পিনে জেগা বিন্দাছ পানীত বহি পিনে এনজয় কৰিম। তো ঠিক আছে, আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকক, চাই থাকক আগলৈকে। সেই আমাৰ জুইটো জ্বলোৱা ষ্টাৰ্ট কৰি আছোঁ। তো লগৰ দুজনে জুই জ্বলাই আছে। ঠিক আছে, জুইটো জ্বলোৱা হ'লে চব লাহে লাহে আমি কামখন ষ্টাৰ্ট কৰি দিম আৰু। এখন এক বোতল জল খেলাখনে জল ঢালি, না এক বোতল জল জল করছি। এইটো আমি গাহৰি মাংস জ্বলাবৰ কাৰণে এইটো বস্তুটো ৰেডি কৰিছোঁ। পাথৰ লগত আজি মাংসটো জ্বলাই খাম। এইফালে আমাৰ মাংস হৈ আছে, এইটো অলৰেডি ইয়াত বনি আছে। জুইটো ধুনীয়া জ্বলি আছে, কিন্তু বেছি সময় নালাগে এনেকুৱা টাইপৰ জুই থাকিলে। আৰু এইফালে লগৰ এজনে স্লাৰ্টৰ ৰেডি কৰি আছে, বিলাহী, পিঁয়াজ আৰু ক্ষীৰা। সেয়া চাই লওক আপোনাৰ। গাহৰিটো আমি জ্বলাই আছোঁ কেনেকুৱা ষ্টাইলত, চাই লওক। একদম ইউনিক হয়, ধুনীয়া কৰি বহুত টেষ্ট হ'ব খাবলৈ। খাই চাব লাগিব। তো বন্ধুসকল, আমি খোৱা বোৱা চব শেষ কৰি পিনে গা ধুবলৈ নামিলোঁ আৰু পানীত। বহুত বঢ়িয়া লাগি আছে গা ধুবলৈ ইয়াত, বহুত বঢ়িয়া মানে বহুত বঢ়িয়া। আৰু আপোনালোকে একবাৰ এইটো এৰিয়াত ভিজিট কৰিব প্লিজ, ভাল লাগিব আপোনাৰো। এইটো এৰিয়া মৰম লগা এৰিয়া হয় বহুত, মানে আমি বহুত মানে মনত শান্তি পাইছোঁ এইটো এৰিয়াত আহি পিনে। একচুৱেলি ভাল আছে এৰিয়াটো, আৰু ইয়াত বহুত মানুহ আহিছে আজিও। তো বন্ধুসকল, ভিডিঅ'টো চাই পিনে আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু কমেণ্টত জনাই যাব, আৰু ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি যাব। আৰু নতুন কোনোবা যদি মোৰ ইউটিউব চেনেলত এই ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা, বেল আইকনখনত টিপি দিবা। ঠিক আছে,
আৰু ইমান লোকে যোনে যোনে ভিডিঅ'টো চাইছা তেনেহ'লে সিহঁতক মনৰ পৰা মোৰ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। তো আজি আমি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম, ইয়াতে এণ্ড কৰিম। জয় হিন্দ, জয় ভাৰত।